সকলোকে নমস্কাৰ জনাইছোঁ মই অন্য এটা মিনি ব্লগৰ পৰা। আজি যিহেতু দেওবাৰ, গতিকে দিকম বজাৰলৈ বুলি ওলালোঁ পৰঠা আৰু ঘুগুনি খাই। বেটি ড্ৰয়িং স্কুল আছে, তাইক ড্ৰয়িং স্কুলত নমাই থৈ আমি দুয়োজন দিকম বজাৰলৈ বুলি। কেমেৰাটো ওলোৱাৰ লগে লগে মুখৰ এখন দেখিলে বিৰাট দুষ্ট, কিন্তু এই বজাৰখনলৈ আহি বিৰাট ভাল লাগে। মই ইমান অহা নহয়, এওঁ কিন্তু আহিয়ে থাকে। আৰু জানেনে, এই বজাৰখনত এটাই বস্তু শিকিলোঁ, কৰ্মই ধৰ্ম। ইমান বয়স হৈছে যদিও এই ককাজন চাওকচোন, ইমান ধুনীয়াকৈ বজাৰত নিজেই কিবা এটা কৰি খাইছে ন, দেখিয়ে ভাল লাগিলে। তেওঁকো অকণ উঠাই ল'লোঁ, যিহেতু বহুত ভাল লাগিছিল দেখি কিনে। দেখিছেনে, ইমান বয়সতো ইমান ধুনীয়াকৈ তেওঁ শাক পাচলি বিকি খাইছে। এনেকৈ দেখি বহুত ভাল লাগে। তাৰ আকৌ পাচলি দোকানত সোমালে, মূলা ল'লোঁ, জাতিলাও, কবি, ফুলকবি, এনেকৈ কিবাকিবি অলপ বজাৰ কৰিলোঁ। কিন্তু বজাৰত মই ইমান ভিডিঅ' কৰা নাই, যিহেতু সকলোৱে ভাল নাপাবও পাৰে। তথাপিও আৰু গোটেইখিনি দেখালোঁ। এইখিনি আকৌ কিতাপৰ দোকান, আৰু এইফালে আকৌ কাপোৰৰ দেই। বজাৰখন কিন্তু বিৰাট ডাঙৰ, সকলোখিনি বস্তু ইয়াত পোৱা যায়। এইটোৱেই মেইন বস্তু আছে গাহৰি। আমি গাহৰি নাখাওঁ যদিও কিন্তু যিসকলে খায় তেওঁলোকে কিন্তু খুব ভাল পাব। দেখিছেনে, ইমান ধুনীয়াকৈ সজাই থৈছে তেওঁলোকে, বৰ ভাল লাগিলে। তাকে অকণমান দুটামান ক্লিপ লৈ ল'লোঁ। নহয়নে বাৰু? আজি কোনে কোনে গাহৰি খাইছে জনাব দেই, যিহেতু আজি ছানডে'। তাৰপিছত আমি কিন্তু মাছ ল'লোঁ। তাৰপিছত গাহৰি উঠোৱা দেখি দাদা এটাই কৈছে, বাইদেউ ৰিলচ বনাইছে নেকি? মই বোলো অকণমান লৈছোঁ আৰু কিবা এটা। হাঁহিছে, উঠাওক উঠাওক, মোকো উঠাব দেই। এনেকৈ পালে ভাল লাগে ন। তাৰপিছত দেখিছেনে, দাগকেইখন দেখিলেই ভয় লাগি যায়। মা কিমান চাগে ধাৰ আছে। এইখন আকৌ ট্ৰেইন, এইখন গুৱাহাটীৰ পৰা আহিছে একে তিনিচুকীয়ালৈ বুলি দেই। আগতে সৰুতে আমি ট্ৰেইন দেখিলে কেনেকৈ জুমি জুমি চাওঁ ন। এইটোহে বহুত বেয়া লগা ঘটনা হৈ গ'ল মোহনবাৰীতে। চাওকচোন, আমি বজাৰৰ পৰা আহি জাষ্ট নামিছোঁহে। আমাৰ ওচৰতে মানে দোকান এখনত জুই লাগিলে। দোকান মানে তেওঁলোকৰ বিশেষকৈ পিছফালে ঘৰত জাবৰ জ্বলাতে জুই লাগি গৈছিল, কিন্তু বহুত ডাঙৰকৈ জুই লাগি গ'ল। লাষ্টত 6খন গাড়ী আহিবলগীয়া হ'ল। ফায়াৰ ব্ৰিগেডৰ 6খন গাড়ী আহি নুমুৱাব লগা হ'ল। বহুত বেয়াকৈ লাগিলে, বহুত দুখ লাগিলে সঁচাকৈ দেই। 1 মিনিটতে যে মানুহৰ কি হৈ যাব পাৰে নহয়নে। একোৱে মানে মানুহৰ একো নহ'ল, কিন্তু বহুত বস্তু পাতি বহুত ক্ষতি হ'ল। তেওঁলোকৰ ঘৰত একোৱেই নৰখিলে, অকল আলনা এডাল আৰু চিলিণ্ডাৰ 2টা উলিয়াব পাৰিলে। সঁচাকৈ দেই, আজি বহুত দুখ লাগিলে। সঁচাকৈ দেই, আজি বহুত দুখ লাগিলে মনটো। কি যে হৈ গ'ল 1 মিনিটতে সকলো শেষ। মানুহৰ ক্ষতি নহ'লেও কিন্তু বয় বস্তু বহুত ক্ষতি হ'ল। বিৰাট দুখ লাগিল। ভগৱানক তাকে কৈছোঁ, ভগৱান এনেকুৱা যাতে আৰু কাৰো নহয়। আজিলৈ আহিছোঁ দেই।